মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ চেপ্টাৰ 9 সামন্তৰিক আৰু ত্ৰিভুজৰ কালি এইটো পাৰ্টৰ তোমালোকৰ এমসিকিউ খিনি কৰি দিম। তোমালোকে ভিডিঅটো শেষলৈকে চাই থাকিবা। কোৱেশ্চন 1 একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা দুটা সামন্তৰিকৰ এটাৰ কালি দিয়া আছে তোমালোকৰ 12 সেন্টিমিটাৰ স্কয়াৰ হলে আনটোৰ কালি হ'ব। তামানে তোমালোকক কি কৈছে, সাপোজ এনেকুৱা কৈছে যে এনেকুৱা আছে আৰু এটা এইটো তোমালোকৰ দুটা সামন্তৰিক দিয়া আছে, সাপোজ এ বি সি ডি আৰু এইটো পি কিউ, মানে পি কিউ সি ডি এটা সামন্তৰিক দিয়া আছে আৰু এ বি সি ডি এটা সামন্তৰিক দিয়া আছে। ঠিক আছে, এই সামন্তৰিক দুটাৰ ভূমি তোমালোকক একে কৈছে, তেনেহলে দুয়োটাৰ কালি কি হ'ব, সমান হ'ব। তাৰ মানে তোমালোকৰ হ'ব এটাৰ যদি 12 হয় আনটোৰো তোমালোকৰ 12 হ'ব। অপশন 4। নেক্সট কোৱেশ্চন কৈছে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত এটা ত্ৰিভুজ আৰু এটা সামন্তৰিক আছে। ঠিক আছে, তোমালোকৰ সাপোজ এইটো এটা সামন্তৰিক আৰু ইয়াৰ মাজতে এটা ত্ৰিভুজ আছে। তোমালোকৰ সাপোজ এইটো আমি নাম দি ললো এ বি সি ডি, এটো সাপোজ পি বুলি নাম দিলো, হ'ব। একে ভূমি তোমালোকৰ এ বি আৰু সমান্তৰালটো ডি সি। আমি জানো যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত ত্ৰিভুজৰ কালিটো কি হ'ব, ত্ৰিভুজৰ কালি ইকুৱেল টু হাফ অফ সামন্তৰিকৰ কালি। ঠিক আছে, এতিয়া তোমালোকৰ সামন্তৰিকটোৰ কালি দিয়া আছে 20, তেনেহলে ত্ৰিভুজৰ কালি ইকুৱেল টু 1/2 হাফ 20, সামন্তৰিক আমি 20 বহাই দিলো কি হ'ব 10, তাৰ মানে ত্ৰিভুজৰ কালিটো কি হ'ব 10, আধা হ'ব তোমালোকৰ 10 সেন্টিমিটাৰ স্কয়াৰ। নেক্সট ত্ৰিভুজ এ বি সিৰ এ ডি মধ্যমা। ঠিক আছে, তোমালোকৰ এইটো এটা ত্ৰিভুজ এ বি সি, ত্ৰিভুজৰ কি দিয়া আছে এ ডি মধ্যমা দিয়া আছে, হল এ ডি মধ্যমা। কালি এ বি ডি তোমালোকৰ এইটো পাৰ্টৰ কালি দিয়া আছে 10। তোমালোকক কোশ্চিনত সুধিছে এ ডি সি এইটো পাৰ্টৰ কালি কি হ'ব। তোমালোকে জানা যে একে ভূমি আৰু শীৰ্ষবিন্দু যদি সেম থাকে তেনেহলে ত্ৰিভুজ দুটা কি হয়, এই ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব। মানে তোমালোকৰ ত্ৰিভুজ দুটা এ বি ডি কি হ'ব এনেকুৱা হয় আৰু এ ডি সি এইটো হৈ যাব। আৰু আমি জানো সৰ্বাংগসম ত্ৰিভুজৰ কি হয়, সৰ্বাংগসম বা সৰ্বসম বা প্ৰায় সমান ত্ৰিভুজৰ কি হয় কালিবিলাক সমান হয়। এটা 10 হলে আনটো তোমালোকৰ 10 হ'ব। নেক্সট প্ৰশ্নত সুধিছে সামন্তৰিকৰ কৰ্ণই সামন্তৰিকটোক ভাগ কৰা সমান কালি বিশিষ্ট ত্ৰিভুজৰ সৰ্বোচ্চ সংখ্যা হল। তোমালোকৰ এটা সামন্তৰিক, সাপোজ এইটো এটা সামন্তৰিক। ঠিক আছে, এইটো কৰ্ণই দুটা ত্ৰিভুজত ভাগ কৰিব। সাপোজ এইটো এটা সামন্তৰিক, ভাবি লোৱা এইটো পাৰ্ট এইটো কিমান পাৰ্টত ভাগ কৰিব, দুটা ভাগত ভাগ কৰিব। মেক্সিমাম এটা কৰ্ণই দুটা ত্ৰিভুজক ভাগ কৰে। নেক্সট প্ৰশ্ন সুধিছে সামন্তৰিকৰ কালিৰ সূত্ৰ। কালিৰ সূত্ৰ কি হয়, ভূমি পূৰণ উচ্চতা বা ভূমি পূৰণ উন্নতি, একে কথা, ভূমি পূৰণ উচ্চতা বা ভূমি পূৰণ উন্নতি। তোমালোকৰ এ আৰু বি দুয়োটাই হ'ব, তেনেহলে অপশন হ'ব সি যে এ আৰু বি। ঠিক আছে, এ আৰু বি দুটাই শুদ্ধ, তেনেহলে শুদ্ধটো কোনটো হ'ব সি, এ আৰু বি দুয়োটাই। তোমালোকে প্ৰশ্ন আৰু অপশনবোৰ লিখি লবা। নেক্সট প্ৰশ্নত দিয়া আছে চিত্ৰত থকা দুয়োটা ত্ৰিভুজৰ একে ভূমি হলে, একে ভূমি হল, সৰি হলে নহয়, তোমালোকৰ চিত্ৰত দিয়া আছে ত্ৰিভুজটো কি এ বি সি এটা ত্ৰিভুজ আৰু পি বি সি এটা ত্ৰিভুজ। একে ভূমি, ভূমিটো চোৱা দুয়োটা ত্ৰিভুজেৰে এনেকে আমি আঁকি লওঁ, যদি এ বি সি আৰু তোমালোকৰ পি বি সি দুয়োটাতে আমি কমন পাই আছো কি বি সি কমন পাই আছো, তাৰ মানে অপশনটো হ'ব 2। নেক্সট প্ৰশ্নত চাবা যে চিত্ৰত একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা সামন্তৰিক কেইটাৰ একে ভূমি হল। তোমালোকৰ
ইয়াতে কেইটা সামন্তৰিক দিয়া আছে দুটা দিয়া আছে কোনটো কোনটো এটা হল তোমালোকৰ এইটো এইচ জি বি এ এইটো এটা দিয়া আছে আনটো দিয়া আছে তোমালোকৰ এ বি সি ডি ঠিক আছে এইচ জি বি এ আৰু দিয়া আছে এ বি সি ডি ঠিক আছে দুটা সামন্তৰিক দুটাতে তোমালোকে কমন এটা বাহু দেখা পাইছা হেতু হল এ বি এইটো হ'ব তোমালোকৰ ভূমি ঠিক আছে নেক্সট এটা ত্ৰিভুজ আৰু দুটা সামন্তৰিক একে ভূমিত অৱস্থিত একে ভূমিটো হল তোমালোকৰ ইয়াতে সৰি ত্ৰিভুজটো মোৰ অকা নহল এনেকৈ আঁচ হ'ব এইটো হ'ব তোমালোকৰ ইয়াতে ত্ৰিভুজ দিয়া আছে তোমালোকৰ কি পি এ বি আৰু দুটা সামন্তৰিক আছে আমি আঁকি দিম চাবা সামন্তৰিকটো হ'ব এটা হ'ব পি কিউ বি এ ঠিক আছে আনটো সামন্তৰিক হ'ব তোমালোকৰ এইটো এ বি সি ডি তোমালোকৰ দুটা সামন্তৰিক আছে এটা ত্ৰিভুজ আছে ঠিক আছে তিনিওটাত এটা কমন আছে হেতু হল এ বি তেনেহলে এই যিকেইটা অপশন দিয়া আছে তোমালোকৰ সেইকেইটাৰ মাজত এই অপশনটো শুদ্ধ হ'ব নেক্সট ছবিটোত চাবা যে চিত্ৰত দুটা সামন্তৰিক এজোৰ সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত ৰেখাজোৰ হল সমান্তৰাল মানে তোমালোকৰ সামন্তৰিকটো সমান্তৰাল ৰেখাজোৰ কি হ'ব এ এফ আৰু ডি সি এ এফ আৰু ডি সি ক'ত আছে এ এফ আৰু ডি সি 3 নম্বৰ অপশনটো তোমালোকক শুদ্ধ হ'ব নেক্সট প্ৰশ্নত কৈছে যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সামন্তৰিকৰ কালি কি হয় সমান হয় একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সামন্তৰিকৰ কালি সমান আধা কেতিয়া হ'ব যদি ত্ৰিভুজ আৰু সমান্তৰাল কি সামন্তৰিক হয় তেতিয়া তোমালোকে ভিডিও ৰখাই প্ৰশ্ন আৰু এনসাৰ দুয়োটা লিখি লবা মানে অপশন কেইটা লিখি লবা তোমালোকে কোশ্চেন নাম্বার 11 তোমালোকক কি দিয়া আছে এটা ছবি দিয়া আছে ছবিটোত পৰা কি হৈছে যে দুটা ত্ৰিভুজ এজোৰ সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত দুটা ত্ৰিভুজ আছে এ বি সি এটা ত্ৰিভুজ আৰু পি বি সি এটা ত্ৰিভুজ এইটো ছবি আছিল তাতে কোশ্চেনটো বেলেগ সুধিছিল ভূমি সুধিছিল ইয়াতে ৰেখাজোৰ হল তোমালোকৰ সমান্তৰাল ৰেখাজোৰ কি হ'ব এটা হ'ব এ পি সমান্তৰাল পি সি তাৰমানে এ পি আৰু বি সি এ পি আৰু বি সি হ'ব এ পি আৰু বি সি তোমালোকৰ এই অপশনত দিয়া আছে নেক্সট প্ৰশ্নত সুধিছে যে সমবাহু ত্ৰিভুজৰ কালি তোমালোকৰ প্ৰতিটো বাহু যদি সমান হয় কি হ'ব এই ত্ৰিভুজটো কালি হ'ব √3/4 a স্কয়ার ঠিক আছে √3/4 আৰু এইটোৰ মান হ'ব এইটোৰ উন্নতিটো হ'ব √3/2 ঠিক আছে উন্নতিটো হ'ব √3/2 আৰু কালি হ'ব তোমালোকৰ √3/4 a স্কয়ার ক'ত আছে অপশন এ দিয়া আছে নেক্সট প্ৰশ্নত সুধিছে যে এ বি সি ডি এটা সামন্তৰিকৰ চাবা তোমালোকৰ ছবিটো কেনেকুৱা হ'ব এ বি সি ডি এটা সামন্তৰিক আমি আঁকি লম সাপোজ এ বি সি ডি ঠিক আছে এটো এটা সামন্তৰিক ইয়াৰ এ ই সমান্তৰাল এ ই তোমালোকৰ এটো সৰি সমান্তৰাল পৰি আছো মই লম্ব এটো এ ই মানে ইয়াতে ই ডি সি ৰ ওপৰত লম্ব আৰু সি এফ তোমালোকৰ কি হ'ব সি এফ এ ডি ৰ ওপৰত লম্ব তাৰ মানে ইয়াৰ ওপৰত লম্ব কৈছে ঠিক আছে এটো এটা ডাঙৰ কোশ্চেন আছিল তোমালোকক আচ্ছা ঠিক আছে এ বি তোমালোকৰ দিয়া আছে 16 এ বি 16 হলে এ ই তোমালোকক দিয়া আছে 8 তেন্তে সি এফ যদি 10 হয় সি এফ এটো এফ সি এফ যদি 10 হয় তোমালোকক সুধিছে এ ডি ৰ মান কিমান চাবা তোমালোকৰ কি হ'ব সামন্তৰিকৰ কালি এবাৰ ভূমি হিচাপে লবা এ বি যদি 16 হয় তোমালোকৰ ডি সি 16 হ'ব তাৰ মানে ডি সি ইনটু ডি সি আমি ভূমি ধৰিলো এটো কি হ'ব তোমালোকৰ উন্নতি বা উচ্চতা যেটো কোৱা ইকুৱেল টু আমি সামন্তৰিকৰ কালি এইবাৰ তোমালোকৰ ভূমি ধৰিলো সাপোজ এডি ইনটু তোমালোকৰ উচ্চতা ধৰিলো আমি সিএফ সাপোজ ঠিক আছে
এতিয়া ডিসিৰ মান তোমালোকক ডিসি আৰু এ বি সমান হ'ব কিয় সামন্তৰিকৰ বিপৰীত বাহু সমান 16 এ ই তোমালোকক 8 দি আছে কোশ্চেনত আৰু এ ডি দিয়া নাই ওলাব লাগে CF কিমান দি আছে CF দি আছে তোমালোকক 8 সরি CF 10 দি আছে সরি CF দি আছে 10 এতিয়া এই 10 টো তোমালোকৰ এইটো সাইডত আহি কি হ'ব হৰণ হ'ব হয় নাই ইকুয়াল টু 8 কটাকটি নকৰিলেও হ'ব সো এটো ইনটু কৰা 8 6 যায় তোমালোকৰ কি পাবা 48 ৰ 8 হাতৰ থাকিব 48 ৰ 8 সরি হাতৰ থাকিব 4 8 1 jar 8 আৰু 4 12 তোমালোকে 1 to 8 মানে এনেকে লিখি দিছো 1 to 8 তলত থাকিল 10 ইকুয়াল টু AD নেক্সট ওয়া এই পয়েন্ট কি শূন্যৰ কাৰণে তোমালোকৰ কেই ঘৰ আগত দশমিক হ'ব এটা ঘৰ আগত এটা শূন্যৰ কাৰণে এটা ঘৰ আগত দশমিক হ'ব তেনেহলে অপশনটো হ'ব তোমালোকৰ 12.8 নেক্সট প্ৰশ্নটো চাবা কোশ্চেন 14 একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা দুটা ত্ৰিভুজৰ কালি কি হ'ব একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা দুটা ত্ৰিভুজৰ কালি কি হ'ব সমান হ'ব এটা ত্ৰিভুজৰ কালি ইয়াৰ ভূমি আৰু অনুৰূপ উচ্চতাৰ পূৰণফলৰ কি হ'ব সমান ভূমি আৰু অনুৰূপ উচ্চতা মানে তোমালোকৰ সাপোজ এটো দি আছে এটো ভূমি ইয়াৰ উচ্চতা ঠিক আছে অনুৰূপ উচ্চতা কি হ'ব এটা ত্ৰিভুজৰ কালি ইয়াৰ ভূমি আৰু অনুৰূপ উচ্চতাৰ পূৰণফলৰ সরি সমান নহব তোমালোকৰ কি হ'ব আধা হ'ব আধা মানে 1/2 থাকিব লাগিব আমাৰ ত্ৰিভুজৰ সূত্ৰত 1/2 কি হয় ইনটু ভূমি ইনটু উচ্চতা ঠিক আছে ভূমি ইনটু উচ্চতা তাৰ মানে আধাটো আমাৰ মিসিং হৈ আছে তেনেহলে অপশনটো কি হ'ব আধা হ'ব এটা ত্ৰিভুজৰ মধ্যমাই ভাগ কৰা ত্ৰিভুজ দুটাৰ কালি এটা ত্ৰিভুজৰ মধ্যমাই ভাগ কৰা ত্ৰিভুজৰ কালি কি হ'ব সদায় সমান হ'ব তোমালোকৰ নেক্সট প্ৰশ্নটো দি আছে এটা ত্ৰিভুজ আৰু সামন্তৰিক একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে আৰু সামন্তৰিকৰ কালি ইমান হলে ত্ৰিভুজটোৰ কালি সামন্তৰিকৰ কালিৰ কি হয় ত্ৰিভুজটো আধা হয় তেনেহলে 100 আছে 100 আধা কিমান হ'ব তোমালোকৰ 50 হ'ব এটা সমকোণী ত্ৰিভুজৰ কালি কি হ'ব 1/2 সমকোণ সৃষ্টি কৰা বাহুদ্বয়ৰ গুণফল এটো তোমালোকৰ শুদ্ধ হৈ যাব ঠিক আছে সমকোণী ত্ৰিভুজ তাৰ মানে তোমালোকৰ কি কৈছে এটো সমকোণ সৃষ্টি কৰা বাহুদ্বয় তোমালোকৰ এটো ভূমি হৈ গল এটো কি সমকোণ সৃষ্টি কৰিছে কোনটো এটো আৰু এটোৱে তেনেহলে এই বাহু দুটাৰ গুণফল মানে তোমালোকৰ ভূমি ইনটু উচ্চতা এটো তোমালোকৰ শুদ্ধ হৈ যাব নেক্সট ত্ৰিভুজৰ কালি কি হয় হাফ ইনটু ভূমি ইনটু উচ্চতা ঠিক আছে হাফ ইনটু ভূমি ইনটু উন্নতি এটো হ'ব মানে একচুয়ালি তোমালোকৰ এই অপশনটোত ডি উত্তৰটো শুদ্ধ হ'ব মানে সি আৰু বি ঠিক আছে সি আৰু বি দি আছে তোমালোকৰ ডি উত্তৰটো শুদ্ধ হ'ব এটো শুদ্ধ কিন্তু ইয়াতে যেতিয়া অপশনটো যেহেতু দিয়া আছে এমসিকিউ হিচাপে যেতিয়া দিয়া আছে তেনেহলে ডি টো হে শুদ্ধ হ'ব চিত্ৰটো ত্ৰিভুজ আৰু সামন্তৰিকৰ সাধাৰণ ভূমি হল এই ছবিটোত তোমালোকৰ ত্ৰিভুজ দি আছে পিডিসি আৰু এবিসিডি সামন্তৰিকৰ তোমালোকৰ সাধাৰণ বাহু কি হ'ব তোমালোকৰ এনেকে যদি আঁকি লোৱা পিডিসি এটো এটা আৰু এবিসিডি এটো যদি আঁকি লোৱা তোমালোকৰ দুয়োটাতে কমন পাই আছে ডিসি তেনেহলে ডিসি ইয়াতে নাই সিডি সোৱা ডিসি আৰু সিডি একে কথা তোমালোকৰ এই অপশনটো শুদ্ধ হ'ব ত্ৰিভুজে মধ্যমাই ভাগ কৰা ত্ৰিভুজ দুটা কি হয় সমান হয় ত্ৰিভুজ দুটা কি হ'ব সমান হ'ব ইয়াৰ কালিও সমান হ'ব ঠিক আছে ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড তৃতীয় বাহুৰ ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মধ্যবিন্দু সোৱা তোমালোকৰ ত্ৰিভুজৰ এই দুটা বাহুৰ মধ্যবিন্দুৰ ৰেখাখণ্ড কি কৰিছে তৃতীয় বাহুৰ সমান্তৰাল আৰু ইয়াৰ আধা তৃতীয় বাহুৰ সমান্তৰালৰো এক তৃতীয়াংশ
সমান্তৰাল আৰু সমান এইটো নহয় তোমালোকৰ এ অপশনটো শুদ্ধ সমান্তৰাল হ'ব এই বাহুটো ইয়াৰ লগত সমান্তৰাল হ'ব আৰু ইয়াক আধা হ'ব ঠিক আছে এটো মনত ৰাখিবা নেক্সট প্ৰশ্নটোত দিয়া আছে যে এটা ত্ৰিভুজৰ কালি ইয়াৰ ভূমি আৰু অনুৰূপ উচ্চতাৰ এটা ত্ৰিভুজৰ কালি ইয়াৰ ভূমি আৰু অনুৰূপ উচ্চতাৰ কি হ'ব আধা হ'ব ঠিক আছে তোমালোকৰ মানে কি ত্ৰিভুজৰ কালি হাফ ইনটু ভূমি ইনটু উচ্চতা হয় ঠিক আছে ইয়াতে হাফ পাৰ্টটো মিসিং আছে ভূমি আৰু অনুৰূপ উচ্চতা কৈছে এই দুটাৰ পূৰণফল কৈছে কি হ'ব হাফ পাৰ্টটো মিসিং তাৰ মানে তোমালোকৰ এটো আনসাৰ হ'ব তোমালোকে ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটোত নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু যদি তোমালোকৰ পুৰণি এমসিকিউ বিলাক চোৱা নাই মানে চেপ্টাৰ 1 ৰ পৰা 8 লৈকে যদি এমসিকিউ ভিডিও বিলাক যদি চোৱা নাই তেনেহলে প্লেলিষ্ট বনাই দিছো তাতে যাই তোমালোকে চাই লবা আৰু ডেসক্ৰিপচনতো মই লিংক দি দিম